নমস্কাৰ প্ৰাগনিউজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগেলৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম আজি আমি আমাৰ এই অনুষ্ঠানত এটা বিশেষ প্ৰসংগৰ উত্তৰ বিচাৰিবলৈ বিচাৰিছোঁ এটো হৈছে যে বৰ্তমান সময়ত সমগ্ৰ ভাৰতৰ লগতে বিশ্বৰ চলচ্চিত্ৰ জগতত খলকনি তুলিছে ৰীমা দাসৰ এই যিখন চলচ্চিত্ৰ ভিলেজ ৰকষ্টাৰ্ছ কিন্তু এই ছবিখনৰ প্ৰমোচনৰ প্ৰসংগলৈ আসলতে আমি কথা পাতিব খুজিছোঁ যে এই ছবিখনৰ প্ৰমোচনৰ প্ৰসংগলৈ অসম চৰকাৰে এটা সুবৰ্ণ সুযোগ হেৰুৱালে নেকি অসম চৰকাৰে 1 কোটি টকা অনুদান আগবঢ়াইছে ঠিকই আছে কিন্তু এই ছবিখনৰ প্ৰমোচনৰ লগত অসম চৰকাৰ যদি উত্তৰপূৰ্ণভাৱে জড়িত হৈ পৰিলেহেঁতেন সমগ্ৰ বিশ্বজুৰি অসমৰ পৰ্যটনৰ এটা প্ৰচাৰৰ এটা ব্যাপক এটা সুবিধা সুযোগ অসম চৰকাৰে অথলে হেৰুৱালে নেকি ঠিক তাৰ লগতে এই প্ৰশ্ন আহিছে যে বৰ্তমান সময়ত কৰ ৰেহাইৰ কথা কৈছে চৰকাৰে কৰ ৰেহাই ইতিমধ্যে কৰিছে কৰ ৰেহাই কৰা বুলি ঘোষণা কৰিলে কিন্তু আজি কোপতি অধিসূচনা জাৰি হোৱা নাই এটা পৰম আক্ষেপৰ কথা ছবিখনৰ সামগ্ৰিকভাৱে ব্যাপক জনপ্ৰিয়তা অন্যান্য প্ৰসংগলৈ আজি আলোচনা কৰিম আজি আমাৰ সৈতে ষ্টুডিঅ'ত আছে বাণী দাস অসমৰ এগৰাকী যশস্বী পৰিচালক আমাৰ সৈতে আছে মানস ৰবিন আমাৰ অসমৰ জনপ্ৰিয় শিল্পী আছে ৰাজেশ মুৰ এই ছবিখনৰ বিতৰক আছে আমাৰ সৈতে তৌফিক ৰহমান যশস্বী অভিনেতা বৰ্তমান বিজেপি দলৰ কৰ্মকৰ্তা আমাৰ সৈতে আছে ডক্টৰ আকাশী তৰা লেখিকা অভিনেত্ৰী মই পুনে পুনে বাণী দাসৰ ওচৰলৈ গৈছোঁ বাণী দাস ছবিখন বৰ্তমান আমি দেখিবলৈ পাইছোঁ যে প্ৰথমবাৰৰ কাৰণে এনেকুৱা ঘটনা হৈছে নেকি যে হিন্দী চলচ্চিত্ৰক আঁতৰাই আমাৰ এই ছবিখন সোমাইছে এতিয়া বৰ্তমান 40টা সম্ভৱতঃ আজি 41টা ছবি ঘৰত হ'ল অসমৰ যে য'ত এই চলচ্চিত্ৰখন খুব ভালকৈ চলি আছে দৰ্শকে ব্যাপকভাৱে দেখিবলৈ পোৱা দৰ্শকৰ ভিৰ দেখা গৈছে বহু নম্বৰত এতিয়া মই এই কথা জানিব বিচাৰিছোঁ যে এই আপুনি যে ছবিখন চাইছে ছবিখন আপুনি যে এজন পৰিচালক কি মানে আপোনাৰ দৃষ্টিত ছবিখন কেনে আপুনি কি বুলি বিশ্লেষণ কৰিব ছবিখনৰ বিষয়ে এতিয়া মই আৰু ক'ব লগা নতুনকৈ নাই কাৰণ এই ছবিখন অকল ভাৰতবৰ্ষতে নহয় পৃথিৱীৰ বিভিন্নজন মানে ক্ৰিটিকে অতি যোগাত্মক হেৰি দিছে সমালোচনা কৰিছে আনকি এই ছবিখনৰ জুৰি বৰ্ডৰ এজনেতো তেওঁ কৈছে যে তেওঁৰ জীৱনত লাইফ টাইমত এই প্ৰথমবাৰ এনেকুৱা এখন ছবি দেখা পালে যিখন ছবিয়ে তেওঁক মানে সঁচাই আকৃষ্ট কৰিছে আৰু এই ছবিখনত মানে হেৰিৰ অস্কাৰ পোৱাৰ কাৰণে সকলো মেটেৰিয়েলছ আছে কোনোবাই ক'লে আৰু কোনোবা এজন ক্ৰিটিকে সিদিনা কোনোবা ক'ৰবাত ক'লে যে ছবিখন মানে এটা মাষ্টাৰ পিছে নহয় এইটো মিৰাকেল এণ্ডি ডেভিড কৈছে এতিয়া গোটেই কথাবিলাক হয় যে আমি বাৰে বাৰে কৈছোঁ যে এইটো আমি প্ৰথমবাৰৰ কাৰণে তেনেকুৱা এটা সুবিধা আমালৈ আহিছে এইটো মানে মই ক'ব নোৱাৰোঁ এই বস্তুটো মানে কোনে কিমান চিৰিয়াছলি লৈছে এইটো কিন্তু এটা অভূতপূৰ্ব ঘটনা অসমৰ কাৰণে অসমত যিটো পৰিৱেশ চিনেমা তৈয়াৰ কৰা এই পৰিৱেশত এখন তেনেকুৱা আৰু এখন মানে তেনেকুৱা মানদণ্ডৰ ছবি এখন তৈয়াৰ হ'ব সেইটো ভবা নাছিল কোনেও আৰু এইটো এতিয়া যে হৈছে আৰু ভৱিষ্যতলৈ কেতিয়া হ'ব সেইটো নাজানে গতিকে এই বস্তুটো এনেকুৱা নহয় যে এই বস্তুটো ৰীমাৰ বস্তু হৈ আছে মই ভাবোঁ এই বস্তু অসমৰ এটা সম্পদ অসমীয়া আৱেগ এনেকুৱা আৰু যে ইয়াৰ ভৱিষ্যতে আৰু কিমান বছৰৰ পাছত আহিবনে নাহে আৰু 100 বছৰলৈ সন্দেহৰ অৱকাশ আছে মই মানস ৰবিন এই কথা জানিব বিচাৰিছোঁ শেহতীয়াভাৱে আমাৰ অসমৰ আমি দেখিছোঁ যে অসমৰ পজিটিভ বাতৰি ইতিবাচক খবৰে দেশৰ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে হিমা দাস ৰীমা দাস তাৰ লগতে ৰঞ্জন গগৈ পূৰ্ণিমা দেৱী বৰ্মন ইতিমধ্যে গ্ৰীণ অস্কাৰ লাভ কৰিছে বহুবিলাক ভাল খবৰ আছে ভাল খবৰ আহিছে কিন্তু এই যিখন ছবিৰ কথা আমি বাৰম্বাৰ কথা পাতি আছোঁ যে 20 লাখ টকাৰে ব্যয়েৰে এখন ছবি নিৰ্মাণ কৰিলে ছবিখন অপূৰ্বতাত কাৰো ডিমত নাই কিন্তু এই ছবিখন প্ৰমোচনৰ ক্ষেত্ৰত এটা কথা আহিছে যে অসম চৰকাৰে ছবিখনৰ প্ৰমোচনৰ কাৰণে 1 কোটি টকা দিছে ঠিকেই কিন্তু তাৰ আকৌ 33% সম্ভৱ টেক্সত যাব বাকীখিনি টকা পাব হয়তো কিন্তু ছবিখন প্ৰমোচনৰ কাৰণে কেইবা কোটি টকাৰ প্ৰয়োজন আছে যিটো আমি শেহতীয়া বুজিলোঁ আচলতে প্ৰথমতে বুজি পোৱা নাছিলোঁ পাছত বুজিলোঁ যে হলিউডত বা অস্কাৰত এনেকুৱা বিদেশী শ্ৰেষ্ঠ বিদেশী ছবিৰ প্ৰমোচনৰ কাৰণে বহুত টকাৰ প্ৰয়োজন হয় কিন্তু অসম চৰকাৰে এই ছবিখনৰ প্ৰমোচনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰা হ'লে হয়তো অসমৰ পৰ্যটনক বিশ্বৰ মানচিত্ৰত এক বেলেগ এটা পৰিস্থিতি বা বেলেগ এটা পৰ্যায়লৈ লৈ যাব পাৰিলে এনেকুৱা এটা থল আছিলে এনেকুৱা ভাবে যে অসমে এটা সুবৰ্ণ সুযোগ হেৰুৱাইছে অসম পৰ্যটনৰ প্ৰমোচনৰ কাৰণে এই বঁটাটো ভিলেজ ৰকষ্টাৰলৈ যদিও আহিব ভাৰতবৰ্ষৰ কাৰণে আহিব
গতিকে ইয়াত চেণ্ট্ৰেল গভৰ্ণমেণ্টৰো মানে জড়িত হোৱাৰ খুব দৰকাৰ অৱকাশ আছিল আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টক জড়িত কৰিবৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা এটা টানি অনুৰোধ কৰাটো আমি বিচাৰিছিলোঁ, কৰিছে নাই নাজানো, সেইটো কিন্তু আমি ইতিমধ্যে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিলোঁ। দ্বিতীয় কথা, আৰু অসম টুৰিজিমৰ যিটো কথা কৈছে এইটো নিঃসন্দেহে এটা মানে গুৰুত্বপূৰ্ণ কথা যে অসম টুৰিজিমক প্ৰমোট কৰিবলৈ এইটো এটা সুবৰ্ণ সুযোগ আছে আমাৰ হাতত, যিহেতু ৰীমা দাসৰ ছবিখন বিভিন্ন ধৰণৰ হেৰিয়ত মানে কি বুলি কয় দেখুওৱা হ'ব, বিভিন্নজনে চাব বিদেশী মানুহে, গতিকে তেওঁলোকক অসমৰ কাৰণে আকৰ্ষণ কৰিবৰ কাৰণে এইটো এটা সুবৰ্ণ সুযোগ আছিল। আছাম টুৰিজিম ইয়াৰ লগত জড়িত মানে হোৱাটো খুব ভাল কথা হ'ব বুলি ভাবোঁ। মই ৰাজেশ, মই আপোনাৰ ওচৰলৈ আহিম, মই টপিদাৰ ওচৰলৈ যাম, কিন্তু মই আকাশী তৰাৰ ওচৰলৈ গৈছোঁ। আকাশী তৰা, আপুনি কি অনুভৱ কৰে ছবিখনক লৈ? বৰ্তমান আমাৰ চলচ্চিত্ৰ যিসকল সমালোচক আছে প্ৰায়সকল সমালোচকে ছবিখন খুব উচ্চ প্ৰশংসা কৰিছে আৰু বহুত নম্বৰ এনেকুৱাখন ছবি হৈছে আৰু ছবিখনক লৈ আমি দেখিছোঁ যে আমাৰ ছবিগৃহতো দৰ্শক ঘূৰি আহিছে, দৰ্শকে হেণ্ডলুপ পৰিৱেশ এটা সৃষ্টি হৈছে। কিন্তু ছবিখনলৈ আমাৰ যিটো প্ৰচাৰৰ কাৰণে অসম চৰকাৰে যিদৰে আগবাঢ়ি আহিব লাগিছিল, ঠিক আছে, অসম চৰকাৰে 1 কোটি টকা দিছে, আমি সেইটো অস্বীকাৰ কৰা নাই, সেইটো আমি প্ৰশংসা কৰিছোঁ, আদৰণি জনাইছোঁ। কিন্তু তথাপিতো যে ছবিখনক অলপ ব্যতিক্ৰমী পদক্ষেপ হিচাপে লৈ সামগ্ৰিকভাৱে ছবিখনৰ সমগ্ৰ প্ৰচাৰ দায়িত্ব অসম চৰকাৰে যদি গ্ৰহণ কৰাহেঁতেন, কাৰণ ইতিমধ্যে ফিল্ম ফেডাৰেশ্যন অফ ইণ্ডিয়াও কৈছে যে তেওঁলোকে কৈছে এইখন ছবিৰ অসম চৰকাৰৰ ওচৰত তেওঁলোকৰ দাবী নহয়, অনুৰোধ নহয়, তেওঁলোকৰ দাবী যে অসম চৰকাৰে এইটো কৰক। ক'ৰবাত কিবা অসম চৰকাৰে এটা সুযোগ হেৰুৱালে, সুবিধা হেৰুৱালে, বা অসম চৰকাৰে যিমানখিনি তৎপৰতা ল'ব লাগিছিল সিমানখিনি লোৱা নাই, এনেকুৱা এটা অনুভৱ হয়। কি অনুভৱ? প্ৰথমতে মই কৈছোঁ যে মই যোৱা বছৰে চালোঁ ভিলেজ ৰকষ্টাৰখন GFF যেতিয়া আনিছিলে। এটা ডাঙৰ কথা যে এগৰাকী মহিলাই সকলো দায়িত্ব কান্ধত লৈ তেখেতে ইণ্ডিপেণ্ডেণ্ট ফিল্ম মেকাৰ হিচাপে আজি এইটো পৰ্যায়লৈ আহিছে, গতিকে তেখেতৰ কৃতকাৰ্যতাটো যথেষ্ট গুৰুত্বপূৰ্ণ কথা। আৰু 2 নম্বৰতে এতিয়া মই এজ আ ৱৰ্ল্ড মুভি বাফ হিচাপে গোটেই জীৱনটো বিভিন্ন ছবি চাই বা একাডেমি এৱাৰ্ডছ সম্পৰ্কে যিমানখিনি মোৰ ক্ষুদ্ৰ জ্ঞান, সেই হিচাপে চাই পেলাই এতিয়া অস্কাৰ বা একাডেমি এৱাৰ্ডছ বা কান ফিল্ম ফেষ্টিভেলৰ গোটেই প্ৰক্ৰিয়াটো এতিয়া প্ৰমোশ্যন, পাব্লিচিষ্ট এনেকৈ কৰি পেলাই সাংঘাতিক এটা টেকনিকেল এটা ধৰণৰ এটা কমপ্লেক্স পৰ্যায়লৈ পৰিবাহিত হৈছে। এখন চিনেমা আপুনি কৰিলেই নহ'ব, ইউ শ্বুড ন' হাউ টু প্ৰমোট ইট। গতিকে সেইটো হিচাপত মই ভাবিছোঁ ৰীমাই এটা ব্লিছ পইণ্ট পাইছে, য'ত তেওঁ বহুতো অবষ্টেকল পাৰ কৰি অফিচিয়েল এণ্ট্ৰি হিচাপে ইতিমধ্যে পাইছে। গতিকে ডেট ইজ হাৰ ছাকচেছ, সেইটো ডাঙৰ ছাকচেছ। অসম চৰকাৰে ইতিমধ্যে আজি ইমান বছৰে মই ভাবোঁ যে অসমীয়া চলচ্চিত্ৰ এটা বিভিন্ন জ্যোতিপ্ৰসাদৰ পৰা জানুদাৰ পৰা আজি বহুতে অসমীয়া চলচ্চিত্ৰক এটা মাধ্যমলৈ এটা ষ্টেণ্ডিং দিবলৈ সকলোৱে চেষ্টা কৰি আছে, য'ত বিভিন্ন টেকনিচিয়ান, বিভিন্ন এক্টৰ সকলোবিলাক আছে। এতিয়া হৈছে যে ষ্টেণ্ডাৰ্ড বা য়াৰ্ডষ্টিকটো কি, যে একাডেমি এৱাৰ্ডছত এটা অস্কাৰৰ সন্মান দিব, সেইটোত চৰকাৰে কিমানখিনি হেল্প কৰিব পাৰে। চৰকাৰে ইতিমধ্যে মই দেখিছোঁৱেই যে যথেষ্টখিনি সহায় আগবঢ়াইছে। ভাৰত চৰকাৰে তেওঁলোকৰ সংশ্লিষ্ট বিভাগে কি ধৰণে সহায় কৰিব সেইটোতো এটা গুৰুত্বপূৰ্ণ পৰ্যায় হয়। কিন্তু যি কি নহ'লেও মই ভাবোঁ যে ইতিমধ্যে মই যিহেতুকে মই কৈছোঁৱে এই ছবিখনে, ৰীমাৰ ছবিখনে এটা আশাৰ পোহৰ আনিছে আৰু হললৈ বহুত মানুহ গৈছে চাবলৈ, এইটো এটা খুব ভাল কথা। মানুহে কম্পেয়াৰ কৰিবলৈ লৈছে ছবিসমূহৰ কথা। গতিকে মই ভাবোঁ যে এইখিনিতে চৰকাৰে কৰাৰ স্থলটো এটাই আছিলে যে অসমৰ যিটো আপুনি কৈছে টুৰিজিমক, অসমখনক ধুনীয়াকৈ সেই মাৰ্কেট প্লেচটোত অসমক পেলাই পৰ্যটনো বহুত আকৰ্ষিত কৰিব পাৰিলেহেঁতেন অসমলৈ, সেই স্থলটো আছে আৰু এতিয়াও সময় আছে। আমি এই বিষয়লৈ আমি আৰু কথা পাতিম। আচলতে অস্কাৰ আমি সকলোৱে অন্তৰেৰে বিচাৰিছোঁ যে এইখন ছবি অস্কাৰ পাওক আৰু ভাৰতীয় ছবি জগতত এক নতুন ইতিহাস এই ছবিখনে সৃষ্টি কৰক। এই বিষয়লৈ আমি আৰু অধিক কথা পাতিম, কিন্তু মই তাৰ পূৰ্বে লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি।
খন্তেক সময় বিৰতি পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ আমি আজি উত্তৰ লাগে উত্তৰ বিচাৰি আছোঁ আচলতে ভিলেজ ৰকষ্টাৰ্ছলৈ আমাৰ অসমৰ পৰ্যটন বিভাগে বিশ্বজোৰা এক প্ৰচাৰৰ এটা সুযোগ অথলে হেৰুৱালে নেকি আপুনি চৰকাৰখনৰ আপুনি চৰকাৰৰ কথা মই পিছত ক'ম প্ৰথম কথা হৈছে মই ছবিখনৰ বিষয়ে ক'ব লাগিব প্ৰথম কথা সেইদিনাখন মই ছবিখন চাই মই আচৰিত হৈ গ'লোঁ আচৰিত প্ৰথমে হ'লো এটা কাৰণে ৰীমাই এইখিনি অনুভূতি ক'ত পালে এনেকৈ ছবি কৰিবৰ কাৰণে ইমান সাহস বাপৰে বাপ চিনেমা মই জীৱনত বহুত চালোঁ ৰাতিপুৱালৈকে চাই দিওঁ কেতিয়াবা কিন্তু ৰীমাই মানে গোটেই গ্ৰামাৰখিনি ভাঙি পেলালে আৰু ৰীমাই অস্কাৰত মানে খুব ভাল ধৰণে চিলেক্ট কৰা হৈছে ভিলেজ ৰক ষ্টাৰ্ছক যে অস্কাৰত যে চিলেক্ট কৰিছে সেইকাৰণে মই জুৰি বৰ্ডৰ সকলো মেম্বাৰকে ধন্যবাদ জনাইছোঁ যে এনেকুৱা এখন ছবি পঠিয়াব তাৰমানে কি এক বিৰল অভিজ্ঞতা হ'ব গোটেই পৃথিৱীয়ে আচৰিত ছবি এখন দেখিব তাৰমানে আচৰিত ধৰণৰ ছবি এনেকুৱা ছবিটো কোনো কৰা নাই আজিলৈকে আজি ৰীমাই এটা নতুন ফৰ্মেট দেখাই দিলে যে এনেকৈও ছবি কৰিব পাৰে তাৰমানে ঠিক আছে সেই আচৰিত ঘণ্টা আৰু চৰকাৰৰ কথাটো তুমি কৈছা চৰকাৰে 1 কোটি টকা দিছে ভাল পাইছোঁ আমি ৱেলকাম কৰিছোঁ ভাল কথা 1 কোটি টকা দিছে ভাল দিছে মই এটা কথা কওঁ অস্কাৰ কি বস্তু অস্কাৰৰ যে বেষ্ট ফৰেন ফিল্মৰ কাৰণে এইখিনি যে গৈছে বহুত মানুহে বুজিয়ে পোৱা নাই কিয় লাগে কি বস্তু ইমান টকানো কিয় লাগে কি কৰিব তাৰমানে কি প্ৰমোটিং কৰিব কেনেকুৱা ধৰণৰ কৰিব এতিয়া আমাৰ ইণ্ডিয়াৰ পৰা আগতে এই 5খন চিনেমাৰ ভিতৰত 5খন চিনেমা চিলেক্ট কৰেতো এতিয়া ৰীমাৰ আৰু এটা 2টা পৰ্যায় আছে এই 9খন চিনেমা কৰিব তাৰপিছত 5খন চিনেমা তে আমাৰ প্ৰথমে গৈছিলে মাদাৰ ইণ্ডিয়াৰ পিছত গ'লগৈ ছালাম বম্বে তাৰপিছত শেষত গৈছে এখন লাগান নহয় নিউটন ইয়াৰ পৰাহে গৈছে 5খনত নাই সোমোৱা 5খনত লাগান সোমালে লাগান এতিয়া এইখন আমি আশা কৰিছোঁ যে 5খনৰ ভিতৰত সোমাক এৱাৰ্ড পোৱাটো ডাঙৰ কথা নাই এৱাৰ্ড পোৱা নোপোৱাটো বেলেগ কথা দেই মই আহিম মই চৰকাৰ মহল আপোনাৰ পৰা আৰু অলপ স্পষ্টীকৰণ লাগিব আৰু এইটো কথা যিটো কথা কৈছে প্ৰমোশ্যনৰ কথা এইকাৰণে ইম্পৰ্টেণ্ট আমি যিমানটো জানো যে লাগান ছবিখন যেতিয়া কৰিছিলে আমিৰ খানে সম্পূৰ্ণ কাষ্টখিনিক লৈ এখন চাৰ্টাৰ বিমানযোগে বিশ্বৰ বিভিন্ন প্ৰান্তত ভ্ৰমণ কৰিছিল মই সেইটো কৈছোঁ মানে মই কৈছোঁ যে আচলতে মই নাই মই সেই কথাটো এইকাৰণে আনিছোঁ আচলতে ছবিখনৰ প্ৰমোশ্যনটো প্ৰয়োজন আছে সেই কথাটো মানে মই অকণমান ৰাজেশ মোৰ ওচৰলৈ আহিছোঁ যিহেতু ৰাজেশ মোৰ ছবিখনৰ ভিতৰত আপুনি কেনেকুৱা ৰেছপন্স পাইছে আপুনি এই বিষয়ে আপোনাৰ দৰ্শক জনাব নেকি ছবিখনলৈ আমি দেখিছোঁ যে বহু হলত ইতিমধ্যে হিন্দী ছবিক আঁতৰাই এই ছবিখন সোমাইছে হয় কেনেকুৱা আপুনি দেখিছে বাইদেউ যেতিয়া মোৰ এমাহ আগত কথা পাতিছে বাইদেউ কৈছে এখানে কৰিব লাগিব তাৰপিছত বাইদেউ টৰণ্টলৈ গুচি গ'ল প্ৰমোশ্যন একো হোৱা নাই বাইদেউ হঠাৎ মোৰ টৰণ্টৰ পৰা আহিছে ডাইৰেক্ট মোৰ অফিচলৈ আহিছে বোলে নাই এখন কৰিবই লাগিব তাৰপিছত নাই এইটো আপুনি চেলেঞ্জত ল'ব লাগিব মই কৰিব লাগিব নহ'লে উপায় নাইকিয়া ঠিক আছে তাৰপিছত মোৰ ভাইটি আৰু মই আৰু প্ৰিয়ংকা বৰুৱা বুলি এজনী আছিল ছোৱালী তাই মাৰ্কেটিং চাই আছে চেলেঞ্জত ল'লোঁ লৈ আমি ক'লোঁ ঠিক আছে আমি কিমান হল দিব পাৰিম আমি গেৰাণ্টি দিব নোৱাৰোঁ কিন্তু আমি কৰিম লাগি গ'লোঁ আৰু ইণ্ডিপেণ্ড অফিচতে তেখেতৰ ফোন আহিছে যে তেখেতে একদম জাপ মাৰি উঠিছে ৰ'ব ভাল খবৰ আহি যাব কিদিন কালি মোৰ অফিচতে তেখেতলৈ ফোন আহিছে এই আপোনাৰ অফিচত আহি মোৰ লাগি বোলে খুব বেয়া লাগি বোলে লগে লগে নেক্সট ডে গধূলা মানে নেক্সট ডে গম পালোঁহে নহয় লগে লগে পোষ্টাৰ বনোৱা হৈছে ডিজাইন কৰা হৈছে পোষ্টাৰ দিয়া হৈছে তাৰপিছত আমি চিনেমাখন ৰিলিজ দিলোঁ আমি যেতিয়া ৰিলিজ দিয়ে বৃহস্পতিবাৰে আমাৰ 34টা হল আমি হৈ গৈছে আৰু তাৰপিছত ক্ৰমান্বয়ে হলৰ সংখ্যা বাঢ়িবলৈ ধৰিলে মই মানে হেৰি কৰোঁ ৰাজেশ মোৰকো ধন্যবাদ দিব লাগিব যে আপুনি এটা উদ্যোগ ল'লে এই চিনেমা ছবিখন ভালকৈ প্ৰচাৰ মই বান্ধি চাগে কিবা এটা ক'ব বিচাৰিছিল মই এইটো কথা ঠিক আছে মানে এতিয়া অসমীয়া মানুহে সেইটো চেণ্টিমেণ্ট এটা লৈছে এইখন নিজৰ ছবি বুলি পেলাই সেইটো সকলোৱে বুজি পোৱা উচিত আৰু এটা প্ৰণয় এটা ভাল হেৰি উত্থাপন কৰিছিলে এই বস্তুটো আমি কেনেকুৱাকৈ ধৰণে কাম কৰিব পাৰিম কাৰণ পাব্লিচিটি পইচা লাগে কাৰণ প্ৰথম কথা হ'ল কি মই এইটোৱে কৈছোঁ যে প্ৰথমতে ছবিখনে ভাৰতৰ 28খন ছবিক হেৰি কৰি পেলাই অস্কাৰলৈ গৈছে মানে উল্লেখযোগ্য মানে হাই প্ৰফাইল ছবি আছিলে পদ্মাৱতৰ নিচিনা পেডমেন চৰি আৰু ইয়াৰ পাছত তাতে গৈ পেলাই 68 মষ্ট প্ৰবেবলি 68খন দেশে সমগ্ৰ বিশ্বৰ পৰা ছবি পঠাইছে তাৰ পৰা 4খন বা 5খন চিলেক্ট হ'ব আছে আৰু এই ছবিখনত ভোটিং কৰিব প্ৰায় 6000 জুৰিয়ে সমগ্ৰ বিশ্বত বিয়পি আছে গতিকে এটা বিভিন্ন দেশত বিভিন্ন মাধ্যমেৰে
মানে এই প্ৰচাৰটো চলোৱাটো বিৰাট প্ৰয়োজন ক্ৰিটিকসকলৰ প্ৰচাৰ চলাব প্ৰেছৰ প্ৰচাৰ চলাব লাগিব তাৰমানে এই যিসকল জুৰি তাৰে কিছুসংখ্যক ভাৰতত আছে কোনোবা ব্ৰিটেইনত আছে কোনোবা বেলেগ আছে আৰু যিটো আমাৰ যিটো খবৰ হলিউডৰ সেই তাত তাত প্ৰায় 3,500 মান জুৰি 6,000 তাত থাকে বাকীখিনি বেলেগ বেলেগ মই এটা এড কৰিছোঁ ইয়াৰ 2 বছৰমানৰ আগতে মেল গিবছনে তেওঁৰ নিজৰ ছবিখন তেওঁ কৈছে মই হাত এৰি দিছোঁ তেওঁৰ এখন ছবি আছিলে খ্ৰাইষ্টক লৈ পেলাই তেওঁ কৈছে যে মই প্ৰচেছটোত নোসোমাওঁ হা গতিকে মই সেইকাৰণে কৈছোঁ যে এতিয়া অস্কাৰ দৌৰ বা কাণতে হওক এতিয়া এখন ফিল্মৰ কাৰণে মানে প্ৰমোশ্যন পাব্লিচিষ্ট এই গোটেইটো লৈ পেলাই ইটছ এ টেকনিকেল প্ৰচেছ এতিয়া মানে সাংঘাতিক টেকনিকেল প্ৰচেছ এটা হৈছে গতিকে সেইটো হিচাপত এতিয়া তুমি মই কৈছোঁ যে যদি একাডেমিত যদিও তেওঁ একাডেমিত পাব আমি ভাবি থৈছোঁ আমি সদায় চবৰে উইচ আছে যিটো পোৱাটো উচিত কিন্তু তথাপিও ৰীমাৰ ছবিখনে অলৰেডি ৰিচ আ ব্লিছ পইণ্ট বুলি কয় মানে মই এটা কথা কওঁ যে অসমীয়া ছবিত এতিয়া ইমান ধুনীয়াকৈ এইটোতে আমি চৰকাৰক হেঁচা দিয়াটো উচিত কেৱল এখন ছবিয়ে নহয় অহা কালৰ কাৰণে যিমানখিনি মানুহ আছে গোটেইখিনিৰ কাৰণে এটা ষ্টাউট ফিল্ম পলিচিটোৰ খুবেই দৰকাৰ এইটোৱে সময় আমি চৰকাৰক ভিলেজ অক্সাচাৰ যিটো বিশ্বযাত্ৰা আমি সকলোৱে অংশীদাৰ হওক এই কামনা কৰিছোঁ আচলতে এই বিষয়লৈ এই ছবিখনৰ বিষয়ে আৰু কথা পাতিম কিন্তু তাৰ পূৰ্বে মই লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগেত আমি আজি উত্তৰ লাগেত এই ভিলেজ অক্সাচাৰ্ছ লৈ আমি কেতবোৰ প্ৰশ্নৰ সন্মুখীন হৈছোঁ এই প্ৰশ্নবিলাক উত্তৰ বিচাৰিছোঁ মই আকৌ এবাৰ আমাৰ যিসকল পেনেলিষ্ট আছে মই তেওঁলোকৰ পৰা আমি এতিয়া কি কৰা উচিত অসমীয়া জাতিয়ে বৰ্তমান সময়ত এই সন্ধিক্ষণত আমি কি কৰা উচিত এই ছবিখনলৈ অসমক ভাল পোৱা নিজকে অসমীয়া বুলি ভাবা সকলো হললৈ আহিব লাগে আৰু অসম ছবিখন চাই এই যাত্ৰাৰ অংশীদাৰ হ'ব লাগে আৰু অসমলৈ সেই সন্মানটো কঢ়িয়াই আনি অসমক যাউদুযুগীয়া কৰিব লাগে বিশ্বৰ মানসক সুধিছোঁ যে ছবিখনৰ বিভিন্ন দিশ আছে কোনোবাই কৈছে তাৰ ট্ৰিটমেণ্টটো কোনোবাই কৈছে ছবিখনৰ পটভূমি কোনোবাই কৈছে তাৰ স্ক্ৰিপ্ট কোনোবাই কৈছে তাৰ কেমেৰা বিভিন্ন ধৰণৰ মানুহে বহুত কথা কৈছে মানসক ছবিখনৰ কোনবোৰ দিশে বিশেষভাৱে আকৃষ্ট কৰিছে তো মই ৰিভিউ এটা লিখিছোঁৱে মোৰ ফেচবুকত যে মই ছবিখন যেতিয়া চাইছিলোঁ প্ৰথম নদীখন দেখা পাইছোঁ নদীখন মই ৰিলেট কৰিছোঁ মোৰ গাঁৱৰ যিখন নদী দৰিকা য'ত মই ডাঙৰ হৈছিলোঁ সাঁতুৰি নাতুৰি সেই নদীখন দেখা পাইছোঁ তাৰপিছত দৌৰি ফুৰা ল'ৰাজাক দেখিছোঁ একদম মোৰ গাঁৱৰ লগৰ ল'ৰাখিনি যেন দেখিছোঁ মোৰ ভণ্টিক দেখিছোঁ তাৰপিছত মই এনেকুৱাকৈ সোমাই গ'লোঁ মই গম নাপাওঁ মই ছবি চাই আছোঁ নে কি চাই আছোঁ যেতিয়া লাইটবোৰ জ্বলি উঠিছে মোৰ এনেকুৱা অনুভৱ হৈছে মই সপোন দেখি আছিলোঁ নে চিনেমা চাই আছিলোঁ নে কি আছিলে বস্তুটো কিয় মই থেংক ইউ দিছোঁ ৰীমানসক যে মোৰ শৈশৱ আপুনি উভতাই দিলে 2 ঘণ্টাৰ কাৰণে মই টাইম মেচিন তাত উঠি যেন মই গুচি গ'লোঁ মোৰ পাষ্টলৈ আৰু মই ঘূৰি আহিছোঁ তাৰপিছত মই একে অনুভৱ মাহঁতৰ লগতো শ্বেয়াৰ কৰিছোঁ মা দেউতা সকলো গৈছিলে সকলোৱে সেই বস্তুটো কৈছে যে নিজৰ গাঁওখন মই একদম যেন দেখি গ'লোঁ জন্মৰ ঠাইখন মা দেউতাৰ এটা মোতকৈ এটা জেনেৰেশ্যন আগৰ মানুহ তেওঁলোকেও একেটাই অনুভৱ কৰিছে আনকি বাণীদাই জানিব মোৰ সৰু 1.5 বছৰীয়া ল'ৰা এটা তাত যেতিয়া সকলোৱে সাঁতুৰিছে জঁপিয়াইছে সি মানে ইমান চিঞৰিছে পাৰ্টিচিপেট কৰিছে একে মানে সকলো ইমান একাত্ম হৈছে আৰু আজি পৰহিদিনা এটা বাৰ্থডে পাৰ্টিত গৈছিলোঁ 3জনী ছোৱালী আহিছে ইংলিছ মিডিয়ামৰ এজনী ক্লাছ 8ত পঢ়ে এজনী 9ত পঢ়ে এজনী হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত পঢ়ে মই আছোঁ বুলি গম নাপায় ওচৰতে তেওঁলোকে কথা পাতি আছে দেই ছবিখন চাই আহিছে দেই 3গৰাকীয়ে চাই আহি কোনোবাই কৈছে মানে বেলেগ লাগিলে চিনেমা নিচিনা নালাগিলে কোনোবা এগৰাকীয়ে কৈছে আমুক তামুক ডাঙৰগৰাকীও এটা কথা কৈছে শেষত মানে 3গৰাকীয়ে কথা পাতি আছে এগৰাকী কৈছে ছাগলীজনী যেতিয়া হেৰাই গৈছিলে খুব বেয়া লাগিছিলে হ'ল ইগৰাকীয়ে কৈছে যে ছাগলীগৰাকী কেলৈ হেৰাই থাকিলে বাৰু ছাগলীজনী কেলৈ হেৰাই থাকিলে বাৰু তেতিয়া ডাঙৰজনীয়ে কৈছে ছাগলীজনী হেৰুৱা নাই কৈছে কেলৈ নাই হেৰুৱা ছাগলীজনী হেৰাইছে তাহাঁতি বিচাৰিছে নাই পোৱা ছাগলীজনীক বিক্ৰী কৰি মাকে গীটাৰখন কিনি আনিলে মানে চিনেমাখনে এটা কবিতাৰ স্তৰলৈ উন্নীত হৈছে কাৰণ সেই দৃশ্যটো ছবিখনত দেখুওৱা নাই সেইটো হয়নে নহয় কোনেও নাজানে কিন্তু এজনী ক্লাছ 11ত পঢ়া ছোৱালীয়ে অনুভৱ কৰিছে যে তাহাঁতৰতো পইচা নাছিলে মাকে গীটাৰখন হঠাৎ ক'ৰপৰা আনিলে আৰু ছাগলীজনী তাৰ আগৰ দৃশ্যটোত হেৰাইছে আৰু তাৰ পাছৰ দৃশ্য সকলোৱে একাত্ম হৈ পৰিছে সেই কথাটো কৈছোঁ যে মানে ছবিখনৰ ষ্টেণ্ডাৰ্ডটো সেইটো আৰু আপুনি ইতিমধ্যে কৈছে যে 44খন ফেষ্টিভেলত দেখুৱাইছে জুৰি শ্ৰেষ্ঠ অৰ্জন কৰিছে তাত জুৰিৰ পৰা দৰ্শকলৈকে আছে দেই ইতিমধ্যে আমি যিটো মাৰ্কেটিঙৰ কথা কৈ আছোঁ ইতিমধ্যে বিশ্বৰ বহুত
যিসকল ভোট দিব অস্কাৰৰ কাৰণে একাডেমি এৱাৰ্ডৰ কাৰণে বহুত মানে তেনেকুৱা জুৰিয়ে ছবিখন দেখিছেই মই কৈছোঁ নহয় এইটো এটা চক্ৰান্ত চলিছে ষড়যন্ত্ৰ চলিছে ৰীমা দাসৰ এখন ছবিয়ে এবাৰ অস্কাৰ পাবই আৰু এই যিটো অসম চৰকাৰে কেতিয়াও হেৰুৱাব নালাগে ৰাজেশৰ কি ধাৰণা আপুনি ভাবিছে ব্যৱসায়িকভাৱে ছবিখন অনাগত দিনবোৰত খুব ভালকে ভাল ৰিজাল্ট কৰিব ৰাইজে চাবহি আগ্ৰহী ৰাইজ এতিয়াও আগ্ৰহী বহুতখিনি মানুহে চোৱা নাই আৰু চাব আৰু এটা মই কথা ক'ব বিচাৰিছোঁ যিটো চৰকাৰে আপুনিতো অসমীয়া চলচ্চিত্ৰ বহু দিন ধৰি চলাইছে বহুত এনেকুৱাটো দেখা নাই নাই হোৱা এনেকুৱা এখন দিনে হোৱা নাই তাকে মানে কি নন কমাৰ্চিয়েল ছবি নহয় এখন নন কমাৰ্চিয়েল সেইটো মানে সেইটো চবতছে ডাঙৰ কথা ঠিক আছে তপিতা কি ক'ব শেষত আমাৰ অসমৰ ৰাইজৰ প্ৰতি আপোনাৰ কিবা এপিল আছে বা এই ছবিখন আছে মানে এটা কথা হৈছে কি ছবিখনত এটা চিন আছে ডাবিং খুব কম হৈছে দুই এটা জেগাত ডাবিং কৰিছে বাকীতো তেওঁ গাইডত যি ধৰণে পাইছে সেই ধৰণে কৰিছে আৰু যিটো এনভাইৰনমেণ্টৰ যিখিনি হেৰি চাউণ্ড সেইখিনিকে লৈছে চাউণ্ড এফেক্ট যিখিনি সেই ধৰণেই কৰিছে তাৰমানে তাক এতিয়া আমাৰ হেৰিয়ে অমৃতে হেৰি কৰি দিয়ে পলিচ কৰি দিছে ভাল কৰি দিছে এটা চিন আছে যে হেৰি যে খেতিখিনি দেখোন হেৰি হৈ যায় প্ৰতি বছৰতে এনেকৈ নষ্ট হৈ যায় কেলেনো খেতি কৰ মাকক কৈছে জীয়েকে মাকে কৈছে এইটো আমাৰ ধৰ্ম হয় আমি কৰিবই লাগিব খেতি প্ৰতি বছৰে কি বস্তু আনিছে ৰীমাই তাৰমানে কেনেকুৱা কথা কৈছে ধ্বংস হওক খেতি যাওক কিন্তু এইটো আমাৰ ধৰ্ম আমি প্ৰতি বছৰে খেতি কৰিবই লাগিব সেয়ে আমাৰ অৱলম্বন ইয়াত তাৰমানে মাক জীয়েকৰ মৰম যিটো প্ৰেম ছাগলীজনীৰ প্ৰতি যিটো প্ৰেম সেইটোৱে গোটেই বস্তু এটা গোটেই পৰিৱেশটোৰ পৰা বস্তু এটা মানুহৰ আগত তুলি ধৰিছে যে এই প্ৰেম এই দায়িত্বটা এনেকৈ এওঁলোক জীয়াই আছে তাৰমানে আৰু ইয়াত ছাবটাইটেল দৰকাৰ নাই দিয়ে ছাবটাইটেল দিছে নে নালাগে এই লেংগুৱেজ চবে বুজি পাব চালে বুজি পাব এনেকুৱা ধৰণে ৰিমাই কৰিছে তাত এনেকুৱা এটা ভাষা ৰিমাই দি দিছে য'ত ছাবটাইটেলৰ প্ৰয়োজন নাই য'ত ডাইলগৰ কোনো প্ৰয়োজন নাইকিয়া চিনেমা দৰাচলতে লেংগুৱেজটো হৈছে মানৱতাই লেংগুৱেজ আৰু এগৰাকী মানে মহিলা হিচাপে মই আজি ৰীমাই যিখিনি সাহস দেখুৱাইছে যিখিনি মৰেল কাৰেজ দেখুৱাইছে অকলে গোটেই দায়িত্বখিনি লৈ সেইকাৰণে সেই গোটেইখিনি সাংঘাতিক প্ৰশংসনীয় আৰু যিটো ৰিস্ক লৈছে এটা চিম্প্লিচিটিক মানুহৰ মাজলৈ আগবঢ়াই দিয়াৰ সেইখিনিৰ কাৰণে মই ভাবোঁ যে যিমান পাৰে দৰ্শকে যিমানেই চিনেমাখন চাব সিমানেই যিখিনি আৰ্থিক আমি হেৰি পাম সেই গোটেইখিনি আমি ৰীমাই আজি নিজৰ অস্কাৰৰ কাৰণে হেৰিত লগাব পাৰিব তেওঁ প্ৰমোশ্যনত লগাব পাৰিব আৰু প্ৰেক্টিকেলি এতিয়া এইটোৱে কথা হৈছে আমি যিমানে পাৰোঁ হল ঘৰলৈ গৈ পেলাই চিনেমাখন চাব লাগে আৰু ৰীমালৈ এই অনুষ্ঠানৰ জৰিয়তে মই মোৰ শুভেচ্ছা জনাইছোঁ শ্বি শুড গ' এহেড মই ভাবিছোঁ যে তেওঁৰ এটা ধৰণৰ তেওঁ ইনস্পিৰেশ্যন হৈ থাকক তেওঁকে অনুকৰণ কৰি আৰু বিভিন্ন নতুন প্ৰজন্ম সকলোৱে এটা নতুন এইটো 100% সত্য আকাশী যে ৰীমা দাসৰ এই যাত্ৰাই নিখনে অসমীয়া ছবি জগতক উদ্বুদ্ধ কৰিব আৰু বহু পৰিচালক আগবাঢ়ি আহিব এক্সাম্পলটো অকল অসমীয়া চিনেমাৰ কাৰণে নহয় ভাৰতীয় চিনেমা গোটেই ৱৰ্ল্ডতে এতিয়া আচৰিত হৈ যাব এনেকুৱা ফৰ্মেটত ছবি কৰা ৰীমাৰ অৱলম্বন কি এটা কেনন 5D কেমেৰা সেইটো লৈ 4 বছৰ শ্বুটিং কৰিছে নিজৰ অৰ্নামেণ্টছ বিক্ৰী কৰি কেমেৰাটো কিনিছে 4 বছৰ ধৰি শ্বুটিং কৰিছে এই ল'ৰা ছোৱালীবিলাক অলপ ডাঙৰ হৈ গৈছে তথাপিও যেনে তেনে ছাইডৰ পৰা জোৰ পিছফালৰ পৰা কিবা কৰি পেলাই শ্বট লৈ মিলাইছেগৈ হেডছ অফ ৰীমাক আমি বহুত আশীৰ্বাদ কৰিছোঁ ৰীমা দীৰ্ঘায়ু হোৱা ৰীমা এনেকৈ বহুত ছবি তুমি কৰি যোৱা আৰু অসমৰ ৰাইজক অনুৰোধ কৰিছোঁ আপোনালোকে ছবিখন চাওক আচলতে ৰীমাই আমাক আচলতে গৌৰৱান্বিত কৰিছে আমি ৰীমাক লৈ প্ৰাউড ফিল কৰিছোঁ আজি ভাৰতত ৰীমাৰ কাৰণে আমাৰ অসমৰ এটা বেলেগ ধৰণৰ ৰীমা হিমা দুয়োগৰাকীৰ কাৰণে অসমৰ এটা বেলেগ এটা সুনাম হৈছে আৰু সেই গৌৰৱৰ আলম লৈ আমি আশা কৰিছোঁ ৰীমাৰ এই ছবিখনে বিশ্বজয় কৰিব আৰু অস্কাৰ ইয়াৰ পূৰ্বে 2-3খনমান ছবি ভাৰতীয় ছবি প্ৰথম নমিনেশ্যন 5টাত সোমাইছিলে নমিনেশ্যন 5খন ছবি শ্ৰেষ্ঠ 5খন ছবি আৰু এইখন আমি সোমাবলৈ আমি নিশ্চিত আৰু অস্কাৰটো আজৰি আনিব সেই অস্কাৰ অসমলৈ আহিব আৰু এই অস্কাৰৰ আলম লৈ অসমীয়া ছবি জগতৰ এক নতুন জয়যাত্ৰা আৰম্ভ হ'ব এই কামনা কৰিছোঁ ৰীমালৈ পুনৰবাৰ আমাৰ আন্তৰিক বহুবোৰ শুভেচ্ছা দিলোঁ আৰু আশা কৰিলোঁ আপোনালোকে এই ছবিখন চাবলৈ হললৈ আহক আৰু ৰীমাৰ এই বিশ্বযাত্ৰাৰ সমভাগী হওক পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰি আমাৰ এই বিশেষ অনুষ্ঠান উত্তৰ লাগেৰ ইয়াতেই সামৰণি মাৰিছোঁ